আমি যিজন ব্যক্তিক আচলতে আমাৰ সুৰক্ষা সমিতিয়ে তেখেতৰ বাসগৃহত আহি সম্বৰ্ধনা জনালে, বিহুৱান আৰু জাপিৰে সৈতে আৰু সম্বৰ্ধনা পত্ৰৰ সৈতে তেখেতক সন্মান জনালে। আমি তেখেতৰ ওচৰত আছোঁ, তেখেতক অকণমান আমি উঠি দিবলৈ অনুৰোধ জনাইছোঁ। তাহানিতেই ডেকাদোলা কাষৰীয়া হুঁচৰি দলত আপুনি যি নেতৃত্ব বহন কৰিছিলে, আজি তাৰেই উপলক্ষে আপোনাক আহি আপোনাৰ বাসগৃহত আমাৰ বিহু সুৰক্ষা সমিতিৰ কেইবাজনো বিষয়ববীয়াই সন্মান জনালেহি আৰু তেখেতসকলে অনুৰোধ জনাইছে আপোনাক সৌ তাহানি দিনৰ ৰংমন লেচেৰি ডেকাদলক্ষীয়া হুঁচৰি দলত আপুনি যি বিহুগীত গাইছিলে উদাত্ত কণ্ঠৰে অকণমান গাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মাটি নাইকিয়া হৈ আছে নহয়। মই যেতিয়া আপোনাৰ হবে সকলোৱে অনুৰোধ আহিলে মোৰ ওচৰলৈ, গতিকে সেই তাৰে বিহুৰ প্ৰতি লৈয়ে আৰম্ভ কৰিছোঁ এটা যোজনা। পূৰ্বে ভগৱন্ত বৃন্দাবনতে 16 গোপিনী পায়, 16 গোপিনী নচুৱাই ভাগৰুৱাই আমালৈ বিহু থৈ যায়। নোৱাৰো টানিব। পুৰণা গীত আৰু পুৰণা বিহুটো লাগিব, গাব লাগিব। বলা যাওঁ হাবিলৈ ভৰা নদী পাৰে হৈ, ভৰা নদী পাৰে হৈ পানী আনো শিমলু তোলা। আচলতে তেখেতৰ বয়স হৈছে, বয়সৰ কাৰণে তেখেতে গাব পৰা নাই। আৰু এটা গীত যে শুনিছিলোঁ আমি, এই আপুনি সেইটো আচলতে আমাক লাগিব, জীয়াই থ'ব লাগিব। যিটো আপুনি সুৰালেও ধান খেৰ চাই অকণমান টেনচন, সেইটো বৰ এটা কালজয়ী ঘোষা বুলি ক'ব লাগিব। ধান খেৰৰ চাই অতি চেনেহৰে বহাগৰ বিহুটি পাবলৈ নাই হাতত হয় হয়। আচ্ছা, এইসকলে আচলতে অংশগ্ৰহণ কৰিছে। আমাৰ এই পুৰণি আচলতে তেখেতৰ আমাৰ যি দেউতাইদেউৰ লগত অংশগ্ৰহণ কৰা এই আটাইসকলে বিহুৱাৰ পৰা দেখুৱাইছোঁ। আজি তেখেতসকলে এই অনুষ্ঠান সামৰণি মাৰিছে। আমি আশা ৰাখিম পাতৰ টাইমৰ দৰ্শকসকলক, আৰু আমাৰ আগৰ ধৰণে যি ডেকাদলক্ষীয়া হুঁচৰি অসম বিখ্যাত হৈ আছিলে, এতিয়া পুনৰ উজ্জীৱিত হ'বলৈ আগবাঢ়ি আহিছে আৰু তেখেতক আশীৰ্বাদ বিচাৰিছে। অকণমান আশীৰ্বাদ এটা আমাক এইসকলক আমি দিব বুলি হুঁচৰি সামৰি যেনিবা সেৱা কৰিছে গৃহস্থই, তেতিয়া আশীৰ্বাদ খাই আছে। নুফুটে তাৰমানে দাঁতকেইটা হলক কৰি আছে, নুফুটে। ভাল প্ৰভু তিনি বিহু তিনি সেৱা বছৰেকত মূল সেৱা, কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগ বিহু ৰঙালী বুলি কয়। এই ৰঙালী বিহু মূৰকতে ৰাইজ হুঁচৰি চুচৰি আহিছে, গৃহস্থক সেৱা ধৰিছেহি। গতিকে এই সেৱা ভকতে ভগৱানৰ সন্তুষ্ট হওক, সন্তুষ্ট হৈ ৰাইজৰ প্ৰতি আশীৰ্বাদ কৰক। সেই আশীৰ্বাদৰ দ্বাৰাই ৰাইজে আগলৈকে এইদৰে কৃষ্টি সংস্কৃতি জীয়াই থাকিব পাৰে, ইয়াকে কামনা কৰা হ'ল। আৰু জয় জয়তে অসমবাসীলৈ আগন্তুক ৰঙালী বিহু, যিহেতুকে আজি পহিলা বিহু, সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু ওলগ জনাইছোঁ। বিহুৱে সকলোকে আনন্দ কঢ়িয়াই আনক, সম্প্ৰীতি কঢ়িয়াই আনক, আৰু সমৃদ্ধি হওক, সকলোৱে ফালৰ পৰা জয় জয়ময় হওক, আৰু অৱসাদবিলাক দূৰ হওক, এয়া কামনা কৰিছোঁ ভগৱন্তৰ ওচৰত। আমি আজি পৰম্পৰাগতভাৱে আমাৰ যি পৰম্পৰা, গুৰু সেৱা কৰিব লাগে বুলি এটা নিয়ম আছে, আগৰ পৰা চলি আহিছে। আমি পৰম্পৰাক পাহৰি গ'লে নহ'ব। পৰম্পৰাতে অসমীয়া সংস্কৃতি প্ৰতিষ্ঠিত, আৰু পৰম্পৰাতে লীন যাব। গতিকে আমি পৰম্পৰা ধৰি ৰাখিবই লাগিব। আজি বহু ব্যক্তিয়ে কয়, আত্মজাহিৰ কৰিব বিচাৰে,
বহুত ব্যক্তিয়ে বিহু নতুনত্ব হ'ব লাগে কিবা হ'ব লাগে, নতুনত্ব হ'ব নালাগে, নতুনত্ব বোলা কোনো কথা নাই। যেনেকৈ পূবফালে বেলিটো আজি ওলাই আছে ভৱিষ্যতেও থাকিব, ঠিক তেনেধৰণৰ আমাৰ সংস্কৃতিবিলাকেও তেনেধৰণৰ চিৰসত্য আছে, চিৰসত্য আছে, যিবিলাক আপুনি মই ক'লে আচলতে নহ'ব। এই বিহু মঞ্চলৈ আহিছে, মঞ্চত বিহু আমি মানি ল'ব লাগিব, যুগৰ আহ্বান। সেই বুলি এনেকুৱা নহয় যে ঘৰাই শিপাডাল কিন্তু আমি গুৰিটো এৰিব নালাগিব। তাত সংযোজন বিয়োজন কৰি দুই এটা কথা আমি চলিবই লাগিব, কিছু মানি ল'ব লাগিব, কিছুমান ধৰি ৰাখিব লাগিব, কিন্তু আমি পৰম্পৰা কেতিয়াও আমি হেৰাবলৈ দিব নোৱাৰো। সেইকাৰণে আৰু বিহু মঞ্চবিলাক হৈছে দেখিছো আমাৰ মৌলিক যিখিনি বিষয় প্ৰতিযোগিতাই হওক বা অনুষ্ঠান হ'ব লাগে বিহু মঞ্চবিলাক, এইকেইটা কিন্তু আমি পৰিলক্ষিত আমাৰ হোৱা নাই, দৃষ্টিগোচৰ হোৱা নাই। কেইটামান সৰু সৰু কথা লৈ পেলাই সন্মিলনী এখন পাতে, য'ত বিহু বোলা বস্তু একোৱেই নাই। আজি সৃষ্টিশীল নৃত্য সমালে, মিউজিক চেয়াৰ সমালে, এইবিলাক কিছু আমাৰ বস্তু নহয়। আমাৰ শিপিনীসকলক সন্মান পাব লাগে, খেতিয়কসকলক সন্মান পাব লাগে, জাতীয় খাদ্য নিৰ্মাণ কৰা সকলে গৃহিণীসকলক সন্মান দিব জানিব লাগে, লোকবাদ্য নিৰ্মাণ কৰা, লোকবাদ্য বাদন কৰা যিসকল শিল্পী আছে আমাৰ লোকশিল্পী, তেওঁলোকক সমানে আচলতে আমি গুৰুত্ব দিব লাগে, তেতিয়াহে জাতিটো থাকিব। আমি জাতিটো কিন্তু এটা বৰ সংকটৰ সময়লৈকে আছো। সেইকাৰণে আমি বিহুৰ সমিতি গঠন কৰি যাতে আমি সংস্কৃতিখিনি নৱপ্ৰজন্মক শুদ্ধ ৰূপত দি থৈ যাব পাৰি, তাৰ এটা প্ৰয়াস কৰা হৈছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আৰু এজন আচলতে বিহু আছে, মই এটা কথা জানিব বিচাৰিম আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে। বিহু আচলতে বহুত শিল্পীসকলে, বহুত জ্যেষ্ঠসকলে কৈ আহিছে বিহু স্বতঃস্ফূৰ্ত হ'ব লাগে, আৰু এই স্বতঃস্ফূৰ্ত নোহোৱাৰ কাৰণে বিহু বহুত অৱনতি ঘটিছে বুলি কৈছে, অপভংগ হৈছে বুলি কৈছে, মঞ্চলৈ প্ৰতিযোগিতামুখী হৈছে বিহু। কিন্তু বিহু যে স্বতঃস্ফূৰ্ত হয়, তেতিয়াহে এখন অসমীয়া জাতি জীয়াই থাকিব, অসমীয়া বাপতি সাহোন ৰঙালী বিহু জীয়াই থাকিব। এই ক্ষেত্ৰত আপুনি কি কয়? আচলতে চাওক, গছতলৰ বিহু আহি যেতিয়া ৰজাঘৰ পালে, ৰজাঘৰ বিহুৱে যেতিয়া চোতাল পালেহি, চোতাল বিহুৱে যেতিয়া আহি মঞ্চ পালেহি, মঞ্চ পোৱাৰ লগে লগে কিন্তু বিহুৱে নিজৰ স্বকীয়তাটো হেৰুৱাই পেলালে। বিহু অতীজত যি স্বকীয়তা আছিল, যি স্বতঃস্ফূৰ্তভাৱে বিহু নাচিছিল, সেই বিহু নাচ কিন্তু আজি স্বতঃস্ফূৰ্ত হৈ থকা নাই। আচ্ছা, আমি এটা কথাও জানিব যে মঞ্চলৈ অহাৰ লগে লগে, প্ৰতিযোগিতামুখী হোৱাৰ লগে লগে আমি কিছুমান ধৰা বন্ধা নিয়ম মানি লৈছো, হয়, যে হাতখন বেছি ওপৰলৈ দাঙিলে এইটো দেখিবলৈ অশুভনীয় হয়। কিন্তু সেই বুলি যে আমি এতিয়া স্বতঃস্ফূৰ্তটো বা আমাৰ যিটো পৰম্পৰাটো যে আমি এৰি দিম, এইটো নহয়। আজি আপুনি চাওক, বিহু আছিলে হুঁচৰি আছিলে, কিন্তু এটা হুঁচৰি ঠাইতে বিহু হুঁচৰি গাৰ কৰি দিলে, য'ত নেকি হুঁচৰি ল'ৰা বুঢ়াই দেখাই স্বতঃস্ফূৰ্তভাৱে গৃহস্থৰ ঘৰত মংগল কুশল কৰিবৰ কাৰণে বছৰেকৰ বিহুতে আশীৰ্বাদ দিছিল। সেই হুঁচৰি আজি গাভৰু ছোৱালী লৈ চোতালত আনি পেলানি, গাভৰু ছোৱালী চোতালত নচোৱাই মুকলি বিহুৰ যি পৰম্পৰা আছিল, সেই মুকলি বিহুৰ পৰম্পৰা ধ্বংস কৰি আৰু হুঁচৰি পৰম্পৰা ধ্বংস কৰি এটা বিজতীয়া ৰূপত উপস্থাপন কৰি বিহু যি স্বকীয়তা আছিল, বিহু যি স্বতঃস্ফূৰ্ত আছিল, সেই স্বতঃস্ফূৰ্তখিনি একেবাৰে হেৰুৱাই পেলোৱাইছে। আৰু ইয়াৰ লগে লগে আজি বিহু নামত বিজুতি হৈছে, বিহু নাচত বিজুতি হৈছে, আজি বিহু ঢোলৰ চাপত বিজুতি হৈছে। ঢোলৰ চাপত আজি আপুনি দেখিব যে আগৰ যি বুঢ়া চাপত 12 পালচ বুলি কয়, কছাৰী চাপতো সকলোবিলাকত বজাই কাৰণে 24 পালচ বুলি কয়, যেনেকৈ ওজাসকলৰ চৰা বাইদেউ 24 কণাত আছিল। সেই আজি বিহু চাপৰবিলাক এটা চাপলত 3-4টা চাপৰ একে সংযোজন কৰি বিহু চাপৰবিলাকো বিজুতিৰ ওপৰত উপস্থাপন কৰিছে। এইখিনিকে ক'লো। আমি অসমৰ ৰাইজৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ, লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে বিহু যেনেকৈ আছিল তেনেকৈ থাকিবলৈ দিয়ক, মামৰে ধৰিলে তাক ধৰি পখালি ল'লে হ'ব লৈছে। আজি বিহু নামত অপভংগ হৈছে। আজি গাইছে, আজি কিছুমান বিহু নাম গাইছে যে ৰৈ ৰৈ ৰতি মইনামতি। ৰৈ ৰৈ ৰতি অৰ্থ নাই। আমাৰ বিহু বৰ বিহুৱে খগেন মহন্তদেৱে গাইছিল ৰতি মইনামতি। নহয়, ৰতি মানে হৈছে ৰঙিয়াল তিৰোতা, মতি হৈছে বৰদৈচিলা ভনীয়েক, বৰদৈচিলা 9 গৰাকী ভনীয়েক আছিল। এইবিলাক কথা আমি জানিব লাগিব। আগতে গাইছে যে বিহুৰে বিৰিণা পাত, বিহুৰ ক'ৰবাত বিৰিণা পাত আছে নেকি আপোনালোকে? আজি অসমৰ ৰাইজলৈ সুধিছো, বিহুৰ বিৰিণা পাত আছিল নেকি? আমি আমাৰ ককা আইতাহঁতৰ মুখত শুনিছো, এই বিহু তলি বিৰিণা হে পাতে সমনীয়া, হে বিহু তলি বিৰিণাৰ পাত, হে বিহু থাকে মানে, হে বিহুকে বিনা বা, হে বিহু গলে বিনা বা। আচলতে আমি পৰম্পৰাটো আমি হেৰুৱাব নালাগে, আমি শিপাডাল হেৰুৱাব নালাগে। শিপা হেৰুৱালে আমাৰ এটা জাতি শেষ হৈ যাব। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ।